কাইলৈ সোমবাৰে ইছলামপুৰ বৰামৰা আঞ্চলিক ঈদগাহ ময়দানত নামাজ সম্পন্ন কৰা হ'ব। পবিত্ৰ ৰমজান মাহৰ এমাহজোৰাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব ঈদ উল ফিতৰ। বৰামাৰ আঞ্চলিক ঈদগাহ সমিতিয়ে জানিব দিয়া মতে অহাকালি পুৱা ৮ বজাত বৰামাৰা আঞ্চলিক ঈদগাহ ময়দানত ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হ'ব। নামাজৰ বাবে ইমাম হিচাপে উপস্থিত থাকিব জালুগুটি আনৱাৰুল উলুম মাদ্ৰাছাৰ মুহতামিম আলহাজ হজৰত মৌলানা ৰছিদ আহমদ কাছিমি চাহাব। অহাকালি অনুষ্ঠিত হ'বলগীয়া ঈদ উল ফিতৰৰ নামাজৰ বাবে সমুখ ইছলাম দৰদী ৰাইজক যথাসময়ত উপস্থিত থাকিবলৈ অনুৰোধ জনাই ইছলামপুৰ বৰামাৰা আঞ্চলিক ঈদগাহ সমিতিৰ সভাপতি মৌলানা হাবিবুৰ ৰহমানে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ অসম। সমূহ আঞ্চলিক ঈদগাহৰ অন্তৰ্গত লগতে সমূহ অসমবাসীক পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জনালোঁ। অহাকালি ৮ বজাৰ লগে লগে পবিত্ৰ আঞ্চলিক ঈদগাহৰ নামাজ কাৰ্যকৰী কমিটিৰ প্ৰস্তাৱ মতে থিৰাং কৰা হৈছে। ৮ বজাৰ লগে লগে নামাজ আৰম্ভ হ'ব। সমূহ ৰাইজক তথা যুৱক দিন দৰদী ভাইসকলক অনুৰোধ জনাইছোঁ, ৮ বজাৰ লগে লগে আপোনাসকলে সকলোৱে উপস্থিত থাকিবৰ কাৰণে কমিটিৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ'ল। আৰু ইমাম হিচাপে জালুগুটি আনৱাৰ উলুম মাদ্ৰাছাৰ প্ৰধান শিক্ষক ৰছিদ আহমদ কাছিমি চাহাবে ঈদগাহৰ নামাজ হিচাপে সম্পূৰ্ণ আদায় কৰিব।